বন্ধুসকল এতিয়া আকৌ আমি ঘৰ আহি আছোঁ গাড়ী লোৱা নহ'লে ফাৰ্ষ্ট কথা কি হ'ল যোনখন এল্ট'খন চাইছিলোঁ 1900 এল্ট'খন ভাল হৈ আছিলে কালি আপোনাৰ কি হ'ল হাজবেণ্ডে বিকে ৱাইফে গাড়ীখন নিবিকে আমি গাড়ী ল'বলৈ গ'লো হাজবেণ্ড ৱাইফৰ মাজত তৰ্কাতৰ্কি হ'ল সেইটো কাৰণে ভাবিলোঁ গাড়ীখন নলওঁৱেই তো এনেই এইবোৰ আশা থকা গাড়ী আনি পেলাই আমাৰ ওচৰতো ফচি থাকিব খোলা মানে গাড়ীখন বিকিলে আমিও খোলা মানে বিকিব পাৰোঁ বাকী আপোনাৰ আই10 যোনখন আছিলে আই10খন চালোগৈ আই10খনৰ আমাক ফটো দিছে শাওণমহীয়া মৰা তাকো আপোনাৰ 2023তে মৰা ফটো দিছে বাকী কি হ'ব প্ৰণৱ দাই ক'ব গাড়ী কেনেকুৱা পালে গাড়ী গোটেইখন এক্সিডেণ্ট গাড়ী ইঞ্জিনে আপোনাৰ ঘেৰাই আছে সেইটো মই আনি পেলাই আপোনালোকক বিকিবহি নোৱাৰোঁ মানে মই সেইবোৰ কাষ্টমাৰৰ লগত ধোকাবাজি কৰিব নোৱাৰোঁ কাষ্টমাৰ মোৰ নিজৰ পৰিয়ালৰ লেখীয়া গতিকে সেইটো মই ভুলতো কৰিব নোৱাৰোঁ গাড়ী মই থৈ আহিলোঁ তেওঁলোকে কমতে দিছিলে মই কিন্তু গাড়ী নানিলোঁ গাড়ী এৰি থৈ আহিছোঁ গাড়ী মই নাম্বাৰটো মেনশ্যন নকৰোঁ গাড়ীখন তেওঁলোকৰ ধৰক বিকিব লাগে তেওঁলোকৰ প্ৰব্লেমত পৰি আছে কিন্তু সেইখন গাড়ী প্ৰায় তেনেকুৱা গাড়ী মানুহে নথোৱাই ভাল আৰু আমি তেনেকুৱা গাড়ী অনা কোনো ৰেকৰ্ড নাই গতিকে সেইবোৰ আমি নানো নিবিকো ইয়াক ক'লোঁ আমি ব'লা যাওঁ আমি সেইটো কাৰণে এল্ট'খন চালোঁ এল্ট'খনো কেঞ্চেল হ'ল এতিয়া ঘৰলৈকে আহি আছোঁ সেয়াই আহিলোঁ এনেই কিবা এটা গ'ল আৰু পইচা আহিব যাব তেনেকৈয়ে থাকিব ব্যৱসায়ত এইবোৰ থাকিবই তো বন্ধুসকল আকৌ যদি কিবা ভাল গাড়ী আহে এনেকৈ ভিডিঅ' এটা দিম অলৰেডি ইয়নখনৰ ভিডিঅ'টোত বাৰু বহুত ৰেছপন্স আহিছে বহুতে ফোন কৰি আছে ৰিফাইনেন্সৰো বহুতকেইজনে ফোন কৰি আছে খালি হোৱা নাই মানে কি হোৱা নাই দামটো কম দিছে আমি যিটো দাম লগাওঁ সেইটো দামত মানে আমি মোটামুটি কিবা এটা পাওঁহে প্ৰফিট আৰু গাড়ীখন আনিবলৈ গৈছোঁ গুৱাহাটীৰ পৰা আহি মেলি 3টা মানুহ গৈছোঁ মোটামুটি 10-15 হাজাৰ কিবা এটা ৰৈছে তো আমাক কাষ্টমাৰে দাম সেই 10-15 হাজাৰ টকা তলতেই দিছে সেইটো কাৰণে মানে পৰাগৈ নাই যদি পাৰোঁ ভাল কাষ্টমাৰ আহে দিব পৰাটো ৰেটটো মিলাই দিছোঁ 16 চনৰ আপোনাৰ 180 ধুনীয়াই দামত আৰু বেলেগ ক'তো তেনেকুৱা গাড়ী নাপায়ো বাৰু গাড়ী ভাল হৈ আছে এখন ইয়নখন চলাই আছোঁ এয়া চব টিপটপ ইয়ন লৈ আহিছে এখন ইয়নখন লৈ আহি আছোঁ তো কি হয় আকৌ বেলেগ গাড়ী আহিলে দিম ভিডিঅ' আজি ভিডিঅ'টো দি দিম বাৰু ইউটিউবতে বাকী ভিডিঅ' চেনেলটো চাই থাকিব বেলেগ গাড়ী আহিলেও পাব কণ্টেক্ট নাম্বাৰ দি থোৱাই থাকিব তো আজিলৈ ইমানেই